বিধ্বস্ত পথে অতিষ্ঠ কৰিছে সৰ্বসাধাৰণ জনতাক আৰু এই মুহূৰ্তত আমি উপস্থিত আছো নলবাৰীৰ দেহৰ কতৰাত আৰু দেহৰ কতৰাত দেখিবলৈ পোৱা গৈছে যে এটা আসলতে গুৰুত্বপূৰ্ণ পথ আৰু এই গুৰুত্বপূৰ্ণ পথটোত বৰ্তমান সময়ছোৱাত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে যাৰ বাবে আসলতে এই বৃহত্তৰ অঞ্চলটোৰ আসলতে সাধাৰণ ৰাইজৰ বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে সহযোগে প্ৰথমে পৰিৱেশটো দেখুৱাব এয়া চাওক পুখুৰী সদৃশ গাঁতত বৰ্তমান সময়ছোৱাত বাৰিষাৰ পথাৰত যেনেকৈ আসলতে হাঁহে বিচৰণ কৰে তেনেকুৱা এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৰাজপথতে বৰ্তমান সময়ছোৱাত হাঁহে বিচৰণ কৰি থকা পৰিলক্ষিত হৈছে অন্যহাতে এই অঞ্চলটোত আসলতে যিসকল লোকে আহ-যাহ কৰে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে আৰু এই পথছোৱাৰে আসলতে এতিয়া বিধ্বস্তৰ ওপৰত এই পথছোৱাৰে এতিয়া সাধাৰণ লোকসকলে মৰণত শৰণ দি আহ-যাহ কৰা পৰিলক্ষিত হৈছে কাৰণ এই পথছোৱাত বিভিন্ন সময়ছোৱাত আসলতে যথেষ্ট সংখ্যক দুৰ্ঘটনা সংঘটিত হৈছে অন্যহাতে নলবাৰী চহৰলৈ যদিহে যাব লগা হয় এই যি পথছোৱা আসলতে এই পথছোৱাৰে তেওঁলোকে আহ-যাহ কৰে আৰু এই পথছোৱাৰে নলবাৰীৰ যি মহাবিদ্যালয় হওক বা MNC মহাবিদ্যালয় বা বিভিন্ন শিক্ষানুষ্ঠানলৈ এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে এই পথছোৱাৰে যায় কিন্তু বিগত বছৰসমূহত কোনো ধৰণৰ বিভাগীয়ভাৱে কোনো ধৰণৰ ইয়াত দৃষ্টি পৰা নাই যাৰ বাবে এতিয়া বৰ্তমান এই মুহূৰ্ততো আসলতে এনে ধৰণৰ পথেৰে আহ-যাহ কৰি থাকিব লগা পৰিৱেশৰ সৃষ্টি হৈছে স্থানীয় লোক আছে আমি তেখেতসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম তাৰ পূৰ্বে কিছু দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে দেহৰ কতৰাৰ এটা আসলতে পথ আৰু এই পথছোৱাৰে নলবাৰীৰ যি আসলতে ৰাষ্ট্ৰীয় ঘাইপথ সোণামুঠি চক আৰু সোণামুঠি চকৰ পৰা কেহুৰুৱাৰকে ধৰি বিভিন্ন আসলতে অঞ্চলত এই পথছোৱাৰে আহ-যাহ কৰিব পাৰি কিন্তু বছৰ এনে ধৰণৰ পৰিৱেশৰ বাবে এতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে মই তেখেতৰ পৰা পোনে জানিবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যথেষ্ট আসলতে সমস্যাৰ মাজেৰে এই অঞ্চলৰ লোকসকলে আহ-যাহ কৰিছে অন্যহাতে এই অঞ্চলৰ পৰা যদি উচ্চ শিক্ষাৰ বাবে নলবাৰী চহৰলৈ যাব লগা হয় ছাত্ৰ ছাত্ৰীসকল কিন্তু এই পথেৰে আহ-যাহ কৰাৰ ফলত বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ আহিছে বিভিন্ন সময়ছোৱাত কি ক'ব এই চাই লওক আমাৰ এই যিটো পথ কেহুৰা সোণামুঠি সংযোগী পথ এই পথছোৱা আমি বিগত 7 বছৰমান ধৰি এইদৰে হৈ আছে পুখুৰী সদৃশ গাঁত বাৰিষা কালত ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় আহিব নোৱাৰে কলেজলৈ যাব নোৱাৰে ৰাইজ অহা যোৱাত বহুত অসুবিধা গাড়ী মটৰ চলিব নোৱাৰে যিহেতু পানী ইয়াত পুখুৰী সদৃশ পানী পৰিৱেশ হয় ইয়াত আমাৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী মহোদয়ক ইয়াৰ বিষয়ে বাৰম্বাৰ আমি জনাৰ ভিতৰতো তেখেতে আমাৰ এই পথছোৱা মেৰামতি কৰি দিয়া নাই আমি লজ্জা অনুভৱ কৰিছোঁ তেখেতৰ সমষ্টিত থাকি তেখেতে যোৱা বছৰ আমাৰ এখন ইয়াত সভাত প্ৰতিনিধি সভাত তেখেতে নিজে মুখেৰে স্বীকাৰ কৰিছিলে এই পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰি দিম বুলি কিন্তু এতিয়ালৈ এই পথছোৱাত এচপা মাটি পৰা নাই কি আহ্বান জনাব যিহেতু দুগৰাকীকৈ মন্ত্ৰী আসলতে এই জিলাখনতে আছে তাৰ পিছতো নলবাৰী সমষ্টিৰ বিধায়ক বা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিৰ এটা পথেই গুৰুত্বপূৰ্ণ পথ আৰু এই পথছোৱাৰে যথেষ্ট লোক ইতিমধ্যে আহ-যাহ কৰি বুলি আপুনি উল্লেখ কৰিছে কিবা আহ্বান জনাইছিল নে জিলা প্ৰশাসন বা মন্ত্ৰীগৰাকী আমি জিলা প্ৰশাসনক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ এই পথছোৱা মেৰামতি কৰাৰ বাবে এই পথছোৱা মেৰামতি কৰাৰ বাবে পশ্চিম বনবাগ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা স্মাৰক পত্ৰ জনোৱা হৈছিল ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি হয়তো নিশ্চয় এইপিনে সদায় আহ-যাহ কৰে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আৰু কি জনাব আচলতে পৰিৱৰ্তনৰ চৌকান দিয়া চৰকাৰখনৰ এক ফলাস্বৰূপ উন্নয়ন হৈছে উন্নয়নৰ নামত ফলাস্বৰূপ হৈছে প্ৰভাৱশালী মন্ত্ৰী স্থানীয় বিধায়ক জয়ন্ত মল্ল কোঠাত দম্বালি মাৰি ফুৰে কিন্তু তেওঁৰ কোনো কাম নাই এই প্ৰমাণ আমি পশ্চিম বনবাগ আঞ্চলিক ছাত্ৰ বিগত সময়ত ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ সেই সময়ৰ ঘগ্ৰাবাৰ ৰাজচক্ৰত মুখ্যমন্ত্ৰীলৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ গড়কাপ্তানি বিভাগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু সেই সময়ৰ ৰাজচক্ৰৰ বিষয়ে মনীষা কলিতাই 15 দিনৰ ভিতৰত এই ৰাস্তাটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি কৈছিল বিভাগীয়ভাৱে আলোচনা কৰি 15 দিনৰ ভিতৰত আমাক ৰাস্তাটো নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু সেই 15 দিন আজিও আহি নাপালে আচলতে এবছৰ 2 বছৰ পাৰ হৈ গ'ল কিমান বছৰ ধৰি এনেকুৱা অৱস্থাত আছে বিগত 6 বছৰ ধৰি এই ৰাস্তাটো 6-7 বছৰ ধৰি এনেকুৱা আছে ঠাই ভগ্ন অৱস্থাত আছে পানী জমা হয় স্কুলীয়া ল'ৰা ছোৱালীয়ে ইয়াত যিহেতু ভুগিছে ৰোগীয়ে যিহেতু ভুগিছে এম্বুলেঞ্চ এখন আহিব নোৱাৰে আচলতে বিৰাট সমস্যাৰ সন্মুখীন হৈছে এই বৃহত্তৰ অঞ্চলবাসী কলৈ যাব পাৰি এই পথছোৱাৰে কেহুৰাৰ পৰা সোণামুঠি হাৱৈ উঠি নলবাৰী গুৱাহাটী বিভিন্ন স্থললৈ যাব পাৰে নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ পুনৰ এবাৰ সহযোগ দেখুৱাবলৈ আহ্বান জনাইছোঁ এয়া হৈছে আচলতে উন্নয়নৰ এক স্বৰূপ আৰু নলবাৰী সমষ্টিত আচলতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি সমষ্টিৰ এয়া পথ আৰু এই পথেই নে পুখুৰী আচলতে ধৰিবই নোৱাৰে কাৰণ পুখুৰী সদৃশ গাতে এতিয়া সকলোকে জীয়াতু ভোগাইছে আৰু যাৰ পৰিপ্ৰেক্ষিতত আচলতে এই অঞ্চলৰ জনসাধাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছে প্ৰায় 6-7 বছৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ